নমস্কাৰ লাৰ্নিং কিউবলৈ সকলোকে স্বাগতম জনাইছো আমি যোৱা এমাহ ধৰি জিটিপিজিটিৰ প্ৰিপাৰেচন চলাই আছিলো আৰু অহাকালি পৰীক্ষা তো এইটো সৰু ভিডিও এটা আপোনালোকক বেষ্ট উইশেছ দিবলৈ শুভকামনা জনাবলৈ ভিডিওটো প্ৰস্তুত কৰিছো লগত দুই এটা এক্সাম ৰিলেটেড টিপছ আমি শেয়াৰ কৰিম তো লাষ্ট যেটো ভিডিও আছিল ইয়াৰ আগৰ ভিডিওটো 100 MCQs পেডাগজি MCQs খুব ট্ৰেমেন্ডাস সাপোর্ট দিছে আপোনালোকে এইটো ভিডিওত ভাল ভাল কমেন্ট অজস্ৰ আপোনালোকে দিছে সো থ্যাংক ইউ সো মাচ আৰু আমাৰ চেনেলত হয়তো বহুত নিউ মেম্বাৰ্স জয়েন হৈছে এই ভিডিওটোৰ পৰা ঠিক আছে সো এটা কথা নিজৰো ভাল লাগিছে যে আমি এই ভিডিওটোত যেটো থাম্বনেইল ইউজ কৰিছিলো কোনো ধৰণৰ ক্লিকবেইট নাই ন এনেকুৱা যে সব কমন পৰি যাব কিবা হৈ যাব কোনো ধৰণৰ ক্লিকবেইট নাই সিম্পল ৰ জাস্ট লিখা আছে যে পেডাগজি এমসিকিউ আছে 100টা তাৰ বাহিৰে একো নাই কিন্তু তথাপিও আপোনালোকৰ ৰেসপন্স খুব ভাল পাইছো আৰু জনে এতিয়ালৈকে চোৱা নাই তেওঁলোকেও গৈ চাব পাৰে আজিৰ সময়টো আপোনালোকৰ লগত আছে ঠিক আছে এতিয়া হক আমি অকনমান এক্সামৰ বিষয়ে ডিসকাস কৰো সো বেসিক্যালি কেইটামান পইণ্টত আমি ভাগ কৰি লও টাইম ম্যানেজমেন্টৰ বিষয়ে অলপ ডিসকাস কৰি লম অলপমান পিছত ডিসকাস কৰিম টাইম ম্যানেজমেন্টৰ বিষয়ে এক্সাম এসেনশিয়ালস মানে হৈছে আপোনাৰ জি কলম হৈ গল এডমিট হৈ গল আশা ৰাখিছো সব ঠিক ঠাক কৰি ৰাখিছে এক্সাম কিছুমান মানুহ আছে ন এক্সাম দিব যোৱা সেন্টাৰত যাওতে হি কি কৰিব ৰাস্তাত প্ৰিন্ট আউট লৈ যাম বুলি ভাবে এনেকুৱা হয়তো আপোনালোকে কৰি ৰাখা নাই বুলি মই এক্সপেক্ট কৰিছো ভালকে যেটো কলম লৈ যাব যেটো এডমিট লৈ যাব খুব ভালকে যদি আইডি কাৰ্ড লব লগা আছে লগত ৰাখি থব তাৰ লগত যদি পানী বটল বা ঘড়ি নিবলে দিয়ে লৈ যাব মই ইনস্ট্ৰাকশনছ হোৱা নাই সেইখিনি নিব দিছেনে দিয়া নাই লৈ যাব দিলে পানী বটল লগত ৰাখিব যেহেতু দীঘলীয়া এক্সাম মাজে মাজে পানী চানি খাই থাকিব প্ৰশ্নখিনি ধুনিয়াকে পঢ়িব স্পেশালি যিবোৰ প্ৰশ্নত নট বা সিলেক্ট দা ইনকাৰেক্ট অপশন যোনটো আমি ইনকাৰেক্ট কোনটো হ'ব কোনটো অশুদ্ধ বা কোনটো নহয় তেনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আমি কৰো সেই প্ৰশ্নখিনিত সাৱধান হ'ব কাৰণ বহুতে কি কয় নট আছিল বুলি নাচালুৱে ঘৰত আহিহে চাই ঠিক আছে এইকাৰণে নট বুলি দেখিলে লগে লগে প্ৰশ্নত নট ওয়াৰ্ডটো আন্ডাৰলাইন কৰি লব বা ইনকাৰেক্ট ওয়াৰ্ডটো আন্ডাৰলাইন কৰি লব ঠিক আছে তাৰ পিছত কাম এন্ড কম্পোজ হৈ থাকিব আৰামত থাকিব বিন্দাস থাকিব বহুত বেছি স্ট্ৰেছ লৈ না থাকিব ঠিক আছে আৰামত পানী চানি খাই কাম এন্ড কম্পোজ হৈ থাকিলে হল আৰু লগতে যিসকলৰ খগনাই ওয়াশৰুম যোৱাৰ সেই আছে আপোনালোকৰ কি কয় অভ্যাস আছে খগনাই ওয়াশৰুম যাব লগা হয় তো এক্সামৰ মাজত যদি টেন্ডেন্সি আহে আৰামত যাব কো এনেকুৱা ফিল নকৰিব যে ওয়াশৰুম গলে আপোনালোকৰ টাইম লস হ'ব নেকি তেনেকুৱা নহয় কাৰণ ওয়াশৰুম গলে সেই টেন্ডেন্সিটো দূৰ কৰি আহিলে কি হ'ব ৰিল্যাক্স ফিল হলে আৰামত বস্তুখিনি প্ৰশ্নখিনি পঢ়ি বুজি আপোনালোকে কৰিব পাৰিব ঠিক আছে সো বিন্দাস থাকিলে হল নেক্সট নেগেটিভ মাৰ্কিং ট্ৰেপৰ বিষয়ে যদি আমি কওঁ কিছুমান এনেকুৱা প্ৰশ্ন থাকে আমি সেই টপিকটো পঢ়া নাই কিন্তু এনেকুৱা লাগে প্ৰশ্নটো এইটো হয় যেন লাগে ঠিক আছে এই নাজানো আমি কিন্তু ফিল হয় না ইনসাইড এটা এইটো হয় যেন লাগে সেই তেনেকুৱাৰ পৰা পাৰিলে অলপমান বাছি থাকিব সেইবোৰত মানুহৰ বহুত নেগেটিভ মাৰ্কিং হয় ঠিক আছে লগত পোষ্ট এক্সাম মাইন্ডসেটৰ বিষয়ে আমি ডিসকাস কৰিম এক্সাম দি আহি আপোনাৰ মাইন্ডসেট কেনেকুৱা হোৱা উচিত এই বিষয়ে আমি আলোচনা কৰিম টাইম ম্যানেজমেন্টৰ বিষয়ে অলপ আলোচনা কৰি লওঁ টাইম ম্যানেজমেন্ট বহুতক দেখা যায় এনেকুৱা পৰীক্ষা সমূহত যিসকলৰ বহুত বেছি অভ্যাস নাই এনেকুৱা ওএমআৰ থকা এক্সাম দিয়াৰ তেওঁলোকে কি কৰে জন প্ৰশ্ন এৰি থৈ আহিব লগা হয় সময়ৰ অভাৱত ঠিক আছে আৰু কিছুমান মানুহ আছে যোনে নেকি যিখিনি সময় দিয়া থাকে তাৰে বহুত কম সময়তে ফিনিশ কৰি দিয়ে ঠিক আছে সো সেই মাইন্ডসেটৰ বিষয়ে আমি আলোচনা কৰিম সেই ষ্ট্ৰেটেজিটোৰ বিষয়ে আলোচনা কৰিম চাওক প্ৰশ্ন তিন ধৰণৰ থাকিব পাৰে ন কিছুমান প্ৰশ্ন কেনেকুৱা হ'ব ইজি বুলি কৈছো আপোনালোকৰ কাৰণে ইজি সেই টপিকটো পঢ়িছে প্ৰশ্নটো দেখিছে ডাইৰেক্ট অপশনটো চিনাক্ত কৰি উলিয়াব পাৰিছে আৰামত হৈ গৈছে কিছুমান থাকে কেনেকুৱা টাইম কনজিউমিং যে সেই প্ৰশ্নটো আপুনি হয়তো অলপ চেষ্টা কৰিলে যদি তাক অলপমান সময় দিয়ে 2-3 মিনিট সময় দিয়ে 4 মিনিট চেষ্টা যদি কৰে তেতিয়া হলে আপুনি হয়তো পাৰিব ডাইৰেক্টলি নোৱাৰে আৰু কিছুমান থাকিব আননোন যোনটো আপুনি একেবাৰে নোৱাৰিব হয় নে নহয় তিন ধৰণৰ প্ৰশ্ন থাকে বুলি আমি ধৰি লৈছো এতিয়া পেপাৰখন আমি কেনেকৈ সলভ কৰিম আমি পেপাৰখন ফাৰ্স্ট ৰাউন্ড পেপাৰখন এখন গেম ন খেল এটা যুদ্ধ এখন তো গেম বুলি ধৰি লৈছো গেমত যেনেকৈ ফাৰ্স্ট সেকেন্ড থাৰ্ড ৰাউন্ড থাকে সো আমি পেপাৰখনো ফাৰ্স্ট ৰাউন্ড সেকেন্ড ৰাউন্ড আৰু থাৰ্ড ৰাউন্ড এনেকৈ আমি তিনটা ৰাউন্ডত সলভ কৰিম ঠিক আছে ফাৰ্স্ট ৰাউন্ডত আমি কি কৰিম আমি ধুনিয়াকৈ গুটেইবোৰ প্ৰশ্ন এটা এটাকে পঢ়ি যাম কোৱেশ্চন নম্বৰ 1 2 3 সব পঢ়ি যাম সাপোজ কোৱেশ্চন নম্বৰ 1 টো আমি দেখিছো যে ইজি হয় আমাৰ কাৰণে আমি প্ৰশ্ন পঢ়িছো টপিকটো জানো অপশন সিলেক্ট কৰিব পাৰো লগালগ আমি প্ৰশ্নটোৰ এটা ৰাইট চিন দিম
আৰু যেটো শুদ্ধ অপচন আমি সিলেক্ট কৰিছো তাতে ওটা ৰাইট চিন দিম ঠিক আছে তাৰ পিছত 2 নম্বৰ প্ৰশ্নত আহিলো 2 নম্বৰ প্ৰশ্নত দেখিছো যে 2 নম্বৰ প্ৰশ্নটো মই একোৱে নাজানো আননোনৰ পৰা পৰি গৈছে টপিকটো মই একোৱে নাজানো তো মই তাতে এটা ক্ৰছ চিন দিম আগুৱাই যাম 3 নম্বৰ প্ৰশ্নত আহিলো 3 নম্বৰ প্ৰশ্ন দেখিছো যে মই জানো ইজি হয় মোৰ কাৰণে যেটো প্ৰশ্ন তাতেও ৰাইট চিন দিম আৰু যেটো অপচন তাতেও ৰাইট চিন দিম 4 নম্বৰ প্ৰশ্নটো আহি গৈছে এই মাজৰ ক্যাটাগৰীৰ পৰা যে মই অলপ যদি তাক টাইম দিও সি বহুত টাইম খাব মোৰ ন টাইম যদি মই তাক দিব পাৰো তেতিয়া হলে মই হয়তো সলভ কৰিব পাৰিম না মই শিওৰো নহয় বুজি পাইছে তো কেনেকুৱা প্ৰশ্নত কি কৰিব কোৱেশ্চনটোৰ ওপৰত এটা গোল এটা দি দিব এনেকে গোল এটা দি দিব তাৰ পিছত গোল এটা দিছে মানে কি হেতু আপুনি পিছত আকৌ ৰিভিউ কৰিব বুজি পাইছে এনেকে 5 নম্বৰ প্ৰশ্নত যাওক 6 নম্বৰ প্ৰশ্নত যাওক 7 নম্বৰ প্ৰশ্নত যাওক যোনটো ইজি টিক মাৰ্ক দিয়ক অপচন দিটো টিক মাৰ্ক দিয়ক ওএমআৰ তেতিয়া ভৰাব নালাগে আৰু যেটো একো নাজানে ক্ৰছ এটা দিয়ক যেটো অলপ অলপ জানে কিন্তু টাইম কনজিউমিং হ'ব বা আপুনি ডাউটত আছে পিছত ভাবিব পাৰিব হেতুত গোল এটা দিয়ক আগবাঢ়ক ঠিক আছে তো এনেকে ফাৰ্স্ট ৰাউণ্ডতে চাব যে আপোনাৰ যিখিনি ইজি প্ৰশ্ন সেইখিনি ধৰি লওক আপুনি মই ধৰি লৈছো নাম্বাৰ এটা 140 টাৰ ভিতৰত বুলে 50 টা মান আপুনি ইজি প্ৰশ্ন আৰু জনে খুব ভাল পঢ়াশুনাত ভালকে গৈছে তেওঁলোকৰ কাৰণে ধৰি লওক 80 টা মান প্ৰশ্ন ফাৰ্স্ট ৰাউণ্ডতে কি হৈ গৈছে আপোনালোকে পাৰিছে এই 50 টা বা 80 টা প্ৰশ্ন যেটা আপুনি ফাৰ্স্ট ৰাউণ্ডতে পাৰিলে লগে লগে কি কৰক ওএমআৰ শীটখনত ফিল কৰি দিয়ক ঠিক আছে ওএমআৰ শীটত ফিল কৰি দিয়ক ফিল কৰাৰ লগে লগে কি হৈ গল এইখিনি আপোনাৰ ফিক্স হৈ গল যে মোৰ পিছত টাইম নাথাকিলেও মই জানা প্ৰশ্ন কেইটা অন্তত মোৰ মিছ না যায় তাৰ পিছত সেকেন্ড ৰাউণ্ডত আহিম আমি সেকেন্ড ৰাউণ্ডত এই যে এডিট হৈ গৈছিল প্ৰশ্নখিনি হেখিনি মই আকৌ ৰিভিউ কৰিম এডিট হৈ যোৱা মোৰ দুই ধৰণৰ প্ৰশ্ন আছিল কিছুমান মই গোলকে থৈছিলো যোনবোৰ টাইম কনজিউমিং হ'ব আৰু কিছুমান আননোন ক্ৰছ মাৰি থৈছিলো সেইবোৰত আমি এটা এটাকে চাম গোল কৰি থোৱাবোৰত বেছি টাইম দিম অপচন এলিমিনেট কৰিব ট্ৰাই কৰি ফেলে আমি কিবা যদি পাও কিবা পালে সেই সময়তে তাক ওএমআৰত ভৰাই দিম ঠিক আছে এবাৰ চালো থাৰ্ড তেতিয়াও কি হ'ব এই 50 টাৰ পৰা চাব আপোনাৰ তেতিয়াও আৰু কেইটামান ওলাই গৈছে 20 টা মান কোৱেশ্চন বলে ওলাই গৈছে বুজি পাইছে বা এই 80 টাৰ পৰাও 80 টা জনে যাৰ হৈছিল তাৰো বলে 30 টা মান কোৱেশ্চন ওলাই গৈছে তো 110 টা মান প্ৰশ্ন হৈ গল তাৰ পিছত আকৌ থাৰ্ড ৰাউণ্ডত আহিব থাৰ্ড ৰাউণ্ডত এই সেকেন্ড ৰাউণ্ডৰ পিছত এগেইন ওএমআৰ ফিল কৰিব ওএমআৰত যি থাকিল ফিল কৰি যাব তাৰ পিছত এগেইন থাৰ্ড ৰাউণ্ডত আহিব যে ভালকে অবজাৰ্ভ কৰিব কি কি কোৱেশ্চনছ আপোনাৰ ৰৈ গল সো কি তাৰ মাজতো আৰু কিবা এটা দুটা উলিয়াব পাৰি নেকি ভালকে চাব তেনেকে কৰিব তেনেকে কৰিলে আই হোপ কি টাইম আপোনাৰ মেনেজ হ'ব আৰু এনেকুৱা বস্তু ৰিগ্ৰেট এটো বস্তু অন্তত ফিল নহয় যে মই জানা প্ৰশ্ন এৰি থৈ আহিলো হেতু কেতিয়াও নহব আপোনালোকৰ যেটো এৰা খাব হেতু নাজানা প্ৰশ্নটোৱে এৰা খাব ঠিক আছে তাৰ পিছত টেনশন নলব ম্যাথছ পাৰ্টটো বহুতে কি কৰিব যে লাষ্টত সাম বুলি থৈ দিব ন লাষ্টত নাচাব কাৰণ ম্যাথছ পাৰ্টটো আপোনালোকে যদি ভাবেও যে ম্যাথছত মই একো নাজানো তাৰ মাজতো কিছুমান একদম ইজি কোৱেশ্চন ন যোৱা বছৰ যেনেকৈ আহিছিল বৃত্তৰ আটাইতকৈ ডাঙৰ জ্যাডালৰ নাম কি আটাইতকৈ ডাঙৰ জ্যা কোনডাল হ'ব ব্যাসডালে আটাইতকৈ ডাঙৰ জ্যা হ'ব সো এনেকুৱা একদম ইজি প্ৰশ্ন দুই এটা থাকিব 5-6 টাও থাকিব পাৰে 7-8 টাও থাকিব পাৰে বুজি পাইছে গতিকে ম্যাথছ খিনিও চাব তাৰ মাজৰ পৰা ইজি প্ৰশ্নটো উলিয়াব ট্ৰাই কৰিব নেক্সট পোষ্ট এক্সাম মাইন্ডসেট কেনেকুৱা হ'ব লাগে এক্সাম দিলে তাৰ পিছত কি হ'ব বহুত মানুহ আছে এক্সাম দি উঠাৰ পিছত মাহৰ পিছত মাহ জৰি যেতিয়ালৈকে ৰিজাল্ট নিদিয়ে সদায় এক্সামটো এনালাইসিস কৰে মই দিলু কেনেকুৱা বা হল কিবা হল পাম নে নাপাম সব বাদ দি দিয়ক বুজি পাইছে এক্সাম দিব আহিব এবাৰ মান আপোনালোকে হেই কৰি লব কি কয় আনসাৰ কি পালে এবাৰ মান চাই লব বহুত বেছি ফোকাস তাৰ এবাৰ মান চালে যে ইমান মান মই পাম ঠিক আছে তাৰ পিছত তাকে একেবাৰে পাগলি হেবিলাক কৰি নাথাকিব মুভ অন কৰক ন ইটো এক্সাম দি দিলে ওকে দিস ইজ গন হোৱাটস নেক্সট কি এক্সাম মই দিম বা নেক্সট মই কি প্ৰিপাৰেচন কৰিম কোনবা যদি ভাবিছে এপিএসসি প্ৰিপাৰেচন কৰিম 2-2.5 মাহৰ ভিতৰত হয়তো এপিএসসি প্ৰিলিমছ আহি যাব পাৰে ন সো এক্সাম এটো এক্সাম দিলে হৈ গল এবাৰ আনসাৰ কি চালে কিমান পালে আইডিয়া এটা লৈ থল সাইড কৰি দিয়ক তাক যেতিয়া বাকি ৰিজাল্ট দিব দেখা যাব নেক্সট এক্সামৰ প্ৰিপাৰেচনৰ কাৰণে লাগি যাওক বা নেক্সট জি কৰিম বুলি ভাবিছে যোনে জি কৰিম বুলি ভাবিছে ঠিক আছে হেতুৰ কাৰণে কি হৈ যাওক লাগি যাওক ওভাৰ এনালাইসিস কেতিয়াও কৰিব নালাগে বহুত দিনলৈকে সেইটোতে মোৰ মাথাটো বলি তাতেই গুচি আছে হেতু হ'ব নালাগে হোৱাটএভাৰ নেক্সট যাৰ যে প্ল্যান আছে ন নেক্সট কোনবাই ভাবি থৈছে যে মই এপিএসসি কাৰণে পঢ়িম কোনবাই ভাবিছে এডিআৰইৰ কাৰণে পঢ়িম এডিআৰইৰ কাৰণে আৰামৰ এতিয়াৰ পৰা পঢ়িলে হয়তো 5-6 মাহ পাই যাব এডিআৰইৰ কাৰণে এতিয়াই পঢ়াৰ লাগি দিয়ক ন
1 মাহ আগত কিয় পঢ়িব লাগে 3 মাহ আগত কিয় পঢ়িব লাগে নটিফিকেশন দিলে কিয় পঢ়িব লাগে এতিয়াৰ পৰাই পঢ়কচোন ঠিক আছে সো কোনবা এডিআৰি কাৰণে পঢ়ি ভাবিব পাৰে এপিএসসি কাৰণে ভাবিব পাৰে বা সিটেট পঢ়া মানুহ আছে যোনে যি পঢ়ে ঠিক আছে লগে লগে আপোনালোকে আৰম্ভ কৰি দিয়ক এদিন টাইম লওক এদিন ৰেষ্ট লওক হৈ গল তাৰ পিছৰ পৰা আৰম্ভ কৰি দিয়ক কাৰণ আমি 2025 ৰ আৰম্ভণিতে কৈছো যে 2025 টো আমি বহুত ফ্ৰুটফুল ইয়াৰ এটা বনাব লাগে যাতে আমি যেতিয়া 26 ৰ আৰম্ভণিত যাতে যাও আমি যেটা ক'ব পাৰো যে 2025 ত ভগৱানে আমাক কিবা দিছে নাই দিয়া ৰিজাল্ট দিছে নাই দিয়া আমি নাজানো আমি আমাৰ কামখিনি কৰিছো সেইটো যাতে আমি ক'ব পাৰো সেইটো কৈ ফালে যাতে 2026 ৰ এন্ট্ৰি হ'ব পাৰো ন সেই কাৰণে সেইখিনি আছিল আজিৰ কথা সেই কাৰণে post exam mindset ৰ কথা মই কলো যে exam দি আহি বহুত বেছি এনালাইসিস কৰি নাথাকিব যি হল হল আৰু নেক্সট এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিব লাগে যাৰ ভাল হল এক্সাম জুনে পাব বুলি একদম শিওর হৈ গল হিউ বহি থাকিব নালাগে হিউ নেক্সট জি আছে তাৰ কাৰণে প্ৰিপাৰেচন কৰক আৰু যাৰ বেয়া হল হিউ বহিব নালাগে হিউ প্ৰিপাৰেচন কৰক নেক্সট জি আছে বুজি পাইছে যোৱা বস্তু গল আৰু এক্সামটো দি উঠাৰ পিছত সো এইখিনিয়ে কথা তথাপিও এক্সপেক্ট কৰিম সকলোৰে এক্সাম ভাল হওক সকলোৰে নিজে স্যাটিসফাইড ফিল কৰক এক্সামটো দি কেনে যে ভালকে দিলো ভাল লাগিল দি ফেলে আৰু সব এটা বস্তু হয় যে এক্সাম এটা দি উঠাৰ পিছ লগে লগে কি হৈ যায় খুব পঢ়িব মন যায় এক্সামটো দি উঠি আহি কেনে ন তো সেই যেটো এনাৰ্জি থাকে এক্সাম এটা দিয়াৰ পিছত পঢ়িব মন যোৱা এনাৰ্জি সেইটো আপোনালোকে চেনেলাইজ কৰক সেইটো ইউজ কৰক সো থ্যাংক ইউ সো মাচ আজিৰ ভিডিঅ'ত আমি এইখিনিয়ে পুনৰ লগ পাম আগৰ আৰু যদি আমি কিবা এনেকুৱা সিৰিজ কন্টিনিউ কৰো আপোনালোকৰো যদি তেনেকে সেই এক্সাম ফৰ্মৰ প্ৰিপাৰেচন চলাই আকৌ আমি লগ পাম থ্যাংক ইউ সো মাচ আজিৰ ভিডিঅ' আমি ইয়াতে এন্ড কৰিছো